নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ খুৰীহঁতৰ ঘৰত আৰু মাহীহঁতৰ ঘৰত। বেছি দূৰ নহয় বাৰু, 1 কিলোমিটাৰমান দূৰ হয়। এইফালে যাব লাগে আমাৰ মাহীহঁতৰ ঘৰত। ৰাস্তাটো দেখাই দিলোঁ। এইফালে পথাৰত পানী হ'ব ধৰিছে, যিহেতু বৰষুণ দি আছে। খুৰীহঁতৰ ঘৰত সোমাই আমি মাহীহঁতৰ ঘৰত এনেকৈ পথাৰেদি গৈ আছোঁ। ৰাস্তা দি গ'লে বহুত দূৰ হয়, সেইকাৰণে আমি পথাৰেদি গৈ আছোঁ। এইফালে খুৰীয়ে আগে আগে গৈ আছে, মই ৰাস্তাটো সিমান চিনি নাপাওঁ, পথাৰেদি যোৱা ৰাস্তাটো। মই পিছে পিছে গৈ খুৰীক এনেকৈ ভিডিঅ' কৰি গৈ আছোঁ। খুৰীয়ে গম নাপায় বাৰু ভিডিঅ' কৰা। মাহীহঁতৰ ঘৰ আহিয়ে দেখিলৈ ফুলবিলাক ইমান ধুনীয়াকৈ ফুলি আছে। আকৌ আমি বোলো বাহিৰতে বহোঁ, মাহীয়ে নামানে, ভিতৰতহে বহিব লাগে আমি। ভিতৰত বহিলোগে, বহি ইফালে মাহীয়ে চাহ বনাব গৈছে। আমি কৈ আছোঁ চাহ নাখাওঁ বুলি। একদম চাহ বনাব গ'লে মাহীয়ে লগালগ চাহ আনিলে আমাৰ কাৰণে। একদম গাখীৰ দিয়া চাহ ধুনীয়াকৈ বনাই আনিছে দে। ইমান দিনৰ মূৰত আহিছা, চাহ নাখালে হ'বনে বুলি কৈ আছে। ইফালে আহিয়ে আম কাটিছোঁ, খুৰীহঁতৰ পৰা লৈ আহিছিলোঁ আম। ইমান মিঠা নাছিল বাৰু আমটো। বতৰৰ ফল বতৰত খাব লাগে। আজি দুপৰীয়াৰ কাৰণে আছে আমাৰ পংকজ মাছ। মই এনেকৈ মাছখিনি নিমখ দি কিনে আধা ঘণ্টামান পানীত তিয়াই থৈ দিওঁ। তাৰপিছত ভালকৈ ধুই ৰ'দত দি থৈ দিওঁ, পানীখিনি অকণমান শুকাবৰ কাৰণে আৰু 5 মিনিটমান সময় এনেকৈ। তাৰপিছত ইয়াতে অকণমানো তেল দিয়া নাই। ইয়াতে মই মছলা চবখিনি সানি লওঁ, পিঁয়াজ, আদা, নহৰু, জলকীয়া এইবিলাক চব একেলগে সানি লওঁ, হালধি এনেকৈ। আৰু ইফালে তেলখিনি আছে, তেলখিনি বনাম মই শুক্তোৰ লগত। আপোনালোকে পংকজ মাছ খায় নে নাখায় কমেণ্ট কৰি জনাবচোন, যিহেতু বহুতেই পংকজ মাছ নাখায়। এইফালে শুক্তো উতলি আছে, এই তেলৰ লগত বনাম আৰু মাছৰ তেলৰ লগত। ইয়াতে পানী দি দিছোঁ, পানীখিনি মই শুকাম। ইমান বেছিও দিয়া নাই বাৰু পানী। ইফালে ইমান ধুনীয়াকৈ উতলি আছে, শুক্তো উতলি আছে ইফালে। ৰেডি হৈ গ'ল আমাৰ শুক্তো আৰু মাছ। দুপৰীয়াৰ ভাত খাই লৈ সকলোৱে এনেকৈ অলপ বহি আছোঁ। ইহঁতকেইটাও এনেকৈ বহি আছে। সিহঁতক